মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ এই চেনেললৈ পুনৰবাৰ আদৰণি জনাইছোঁ। মই গুৱাহাটী ইউনিভাৰ্চিটিৰ কথা কওঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ এই বছৰৰ ৰাজনীতি বিজ্ঞান যিসকলে সন্মানীয় বিষয় হিচাপে লৈ স্নাতক চূড়ান্ত বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ওলাইছে, তেওঁলোকৰ কাৰণে আজিৰ এই পাঠটো মই প্ৰধানকৈ আগবঢ়াইছোঁ। মই এই পাঠটোত জন ষ্টুৱাৰ্ট মিলৰ অন লিবাৰ্টি নামৰ ৰচনাখনৰ বিষয়ে চমুকৈ ক'বলৈ ওলাইছোঁ। আশা কৰোঁ তোমালোকে মন দি শুনিবা। আমি সকলোৱে জানো বা তোমালোকে নিশ্চয় ক্লাছত বা কিতাপত পাইছা যে জন ষ্টুৱাৰ্ট মিল হৈছে 19বিংশ শতিকাৰ এজন বিশিষ্ট দাৰ্শনিক আৰু ৰাজনৈতিক চিন্তাবিদ। জন ষ্টুৱাৰ্ট মিলৰ অৱদান ৰাজনীতি বিজ্ঞানলৈ বা ৰাজনৈতিক চিন্তালৈ গুৰুত্বপূৰ্ণ এই কাৰণেই যে তেওঁ স্বাধীনতাৰ ওপৰত এখন ৰচনা লিখিছিল 1859 চনত, আৰু সেই ৰচনাখনৰ নাম হৈছে অন লিবাৰ্টি। এই ৰচনাখনত তেওঁ ব্যক্তিৰ ব্যক্তিগত স্বাধীনতাৰ গুৰুত্ব আৰু লগতে সমাজৰ হস্তক্ষেপৰ সীমাবদ্ধতাৰ ওপৰত নিজৰ মতামত ব্যক্ত কৰিছিল। এই ৰচনাখনে জন ষ্টুৱাৰ্ট মিলৰ স্বাধীনতাৰ মূল ধাৰণাসমূহক অন্বেষণ কৰে। ব্যক্তিগত স্বায়ত্ততাৰ সুৰক্ষা আৰু স্বাধীনতা ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰ বা ৰাষ্ট্ৰৰ ভূমিকাৰ বাবে তেওঁৰ যুক্তিসমূহ তেওঁ পুংখানুপুংখভাৱে পৰীক্ষা কৰি দেখুৱাইছে। মিলে ব্যক্তি স্বাধীনতাৰ কথা ক'বলৈ যাওঁতে কেইটামান মৌলিক নীতিৰ কথা উল্লেখ কৰিছে। তেওঁৰ মতে এই মৌলিক নীতিসমূহ পালন কৰিলেহে ব্যক্তিসকলে ব্যক্তিৰ স্বাধীনতাৰ ক্ষেত্ৰত আনৰ বা ৰাষ্ট্ৰৰ দ্বাৰা কোনো ধৰণৰ হস্তক্ষেপৰ সন্মুখীন নোহোৱাকৈ ব্যক্তিৰ নিজৰ স্বাধীনতা উপভোগ কৰিব পাৰিব। গতিকে জন ষ্টুৱাৰ্ট মিলক প্ৰধানকৈ ব্যক্তিবাদৰ বা উদাৰতাবাদৰো এজন পৃষ্ঠপোষক বুলি ক'ব পৰা যায়। প্ৰথমে আমি আহিছোঁ তেওঁৰ প্ৰথম নীতি, সেইটো হৈছে স্বাধীনতাৰ মৌলিক নীতি। জন ষ্টুৱাৰ্ট মিলৰ দৰ্শনৰ কেন্দ্ৰবিন্দু হৈছে এই যে ব্যক্তিসকলে নিজৰ স্বাৰ্থ আৰু ইচ্ছাক ৰাষ্ট্ৰৰ দ্বাৰা বা আন কাৰো দ্বাৰা হস্তক্ষেপ নকৰাকৈ অনুসৰণ কৰিবলৈ স্বাধীন হ'ব লাগে, আৰু তেতিয়ালৈকে স্বাধীন হ'ব লাগে যেতিয়ালৈকে তেওঁলোকৰ কাৰ্যই আনৰ কোনো ক্ষতি নকৰে। তেওঁৰ মতে মানৱ বিকাশ আৰু সমৃদ্ধিৰ বাবে স্বাধীনতা অত্যন্ত প্ৰয়োজনীয়, কিয়নো ই ব্যক্তিক পৰীক্ষা নিৰীক্ষা, উদ্ভাৱন আৰু সুখৰ নিজৰ পথ আৱিষ্কাৰ কৰিবলৈ অনুমতি দিয়ে। মিলৰ এটা বিখ্যাত উক্তি আছে। তেওঁ কৈছে যে নিজৰ ওপৰত, নিজৰ শৰীৰ আৰু মনটোৰ ওপৰত ব্যক্তি সাৰ্বভৌম, অৰ্থাৎ এজন ব্যক্তিয়ে নিজৰ শৰীৰ আৰু মনৰ ওপৰত সিদ্ধান্ত লোৱাৰ ক্ষমতা সেই ব্যক্তিজনৰ নিজৰ ওপৰতে অন্তৰ্নিহিত হৈ আছে। তেওঁৰ নিজৰ বাহিৰে আন কাৰো সেই ক্ষেত্ৰত হস্তক্ষেপ কৰাৰ অধিকাৰ নাই। তেওঁ ব্যক্তিৰ আত্মনিয়ন্ত্ৰণ আৰু স্বায়ত্তশাসনৰ অন্তৰ্নিহিত অধিকাৰৰ ওপৰত সেইকাৰণে গুৰুত্ব আৰোপ কৰিছে বুলি আমি ক'ব পাৰোঁ। তেখেতৰ দ্বিতীয়টো যিটো নীতি, সেইটো হৈছে হাৰ্ম প্ৰিন্সিপল বা অপকাৰ বা ক্ষতিৰ নীতি বুলি আমি ক'ব পাৰোঁ। মিলৰ স্বাধীনতাৰ যিটো তেওঁ ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব দিছে, তাৰ মূলতে আছে এই হাৰ্ম প্ৰিন্সিপল বা অপকাৰ বা ক্ষতিৰ নীতি, যি দৃঢ়তাৰে কয় যে ব্যক্তিগত স্বাধীনতাক বাধা দিয়াৰ একমাত্ৰ ন্যায্যতা হ'ল আনৰ ক্ষতি ৰোধ কৰা। যদি কেতিয়াবা ব্যক্তিগত স্বাধীনতাক বাধা দিবলগীয়া হয়, তেতিয়াহ'লে তাৰ কাৰণ হ'ব, একমাত্ৰ কাৰণ হোৱা উচিত আনৰ ক্ষতি ৰোধ কৰাটো বা আনৰ ওপৰত হোৱা অপকাৰ ৰোধ কৰিবৰ বাবেহে কেতিয়াবা ব্যক্তিৰ ব্যক্তিগত স্বাধীনতাক বাধা দিয়াটোৰ ন্যায্যতা দিয়া হ'ব পাৰে। মিলৰ মতে ব্যক্তিক কোনো বিশেষ নৈতিক বা সামাজিক মানৰ লগত খাপ খুৱাবলৈ বাধ্য কৰাব পৰাকৈ সমাজৰ কোনো অধিকাৰ নাই, যদিহে তেওঁলোকৰ কাৰ্যই আনৰ অধিকাৰৰ প্ৰত্যক্ষ ক্ষতি বা অপকাৰ নকৰে বা আনৰ অধিকাৰৰ উলংঘা নকৰে। এই নীতিয়ে কৰ্তৃত্বৰ বৈধ ব্যৱহাৰৰ বাবে এক স্পষ্ট সীমা নিৰ্ধাৰণ কৰি দিয়ে। ব্যক্তিক বাহ্যিক কাৰ্যৰ ফলত হোৱা ক্ষতিৰ পৰা বা অপকাৰৰ পৰা ৰক্ষা কৰিবলৈ প্ৰয়োজন হ'লেহে চৰকাৰী হস্তক্ষেপৰ বা ৰাষ্ট্ৰৰ হস্তক্ষেপক ই ন্যায্যতা প্ৰদান কৰে। মিলৰ আৰু এটা নীতি আছে যে সংখ্যাগৰিষ্ঠৰ নিয়মৰ সীমা আছে। মিলে সংখ্যাগৰিষ্ঠৰ অত্যাচাৰৰ বিৰুদ্ধে সতৰ্ক কৰি দিছে আৰু লগতে গণতান্ত্ৰিক সমাজসমূহে সংখ্যালঘু দৃষ্টিভংগীক দমন কৰাৰ আৰু মতানৈক্যক দমন কৰাৰ সম্ভাৱনাৰ ওপৰত তেওঁ আলোকপাত কৰিছে। মিলৰ মতে সংখ্যাগৰিষ্ঠ শাসনৰ জৰিয়তে সিদ্ধান্ত লোৱা গণতান্ত্ৰিক সমাজতো সংখ্যাগৰিষ্ঠই বিৰোধী ব্যক্তিৰ ওপৰত নিজৰ ইচ্ছা জাপি দিয়াৰ
ক্ষমতাৰ সীমা থাকিব লাগিব। মিলৰ মতে ব্যক্তিৰ অজনপ্ৰিয় মতামত প্ৰকাশ কৰাৰ আৰু প্ৰচলিত নীতি নিয়মক প্ৰত্যাহ্বান জনোৱাৰ অধিকাৰ আছে, কিয়নো এই চিন্তাৰ বৈচিত্ৰ্য জ্ঞানৰ উন্নতি আৰু সমাজৰ মূল্যবোধৰ পৰিশোধনৰ বাবে অত্যন্ত অপৰিহাৰ্য। তাৰোপৰি তেওঁ মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰতো গুৰুত্ব দিছে। মিলে কৈছে যে মুক্ত সমাজত মুকলি বিতৰ্ক আৰু আলোচনাৰ গুৰুত্বক স্বীকাৰ কৰি স্বাধীনতাৰ মূল শিলাস্তম্ভ হিচাপে শক্তিশালী মত প্ৰকাশৰ স্বাধীনতাক পোষকতা কৰা উচিত। তেওঁৰ মতে আপত্তিজনক বা বিতৰ্কিত ভাষণকো সুৰক্ষা দিয়া উচিত যেতিয়ালৈকে ই প্ৰত্যক্ষভাৱে হিংসা বা ক্ষতিৰ উচতনি নিদিয়ে। মিলে মত প্ৰকাশৰ স্বাধীনতাৰ কথা ক'বলৈ গৈ আইনী সুৰক্ষাৰ বাহিৰলৈ গৈ সহনশীলতা, বৈচিত্ৰ্য আৰু বৌদ্ধিক বিনিময়ক মূল্য দিয়া এক বহল সাংস্কৃতিক নীতি নিয়মক সামৰি লৈছে বা এক পৰিৱেশক সামৰি লৈছে। তাৰোপৰি তেওঁ পিতৃত্ববাদ আৰু ব্যক্তিগত স্বায়ত্তশাসনৰ কথা কৈছে বা স্বশাসনৰ কথা কৈছে। পিতৃত্ববাদৰ বিষয়টো সম্বোধন কৰি মিলে কৈছে যে ব্যক্তিৰ পচন আৰু কাৰ্যৰ ওপৰত চৰকাৰ বা সমাজে পিতৃত্ববাদী বাধা আৰোপ কৰাৰ কোনো অধিকাৰ নাই। তেওঁ দৃঢ়তাৰে কৈছে যে ব্যক্তিসকল নিজৰ স্বাৰ্থ আৰু মংগলৰ সৰ্বোত্তম বিচাৰক, তেওঁলোকে জানে নিজৰ ভালৰ কথা চিন্তা কৰিব আৰু সেয়েহে নিজৰ সিদ্ধান্ত নিজে ল'বলৈ তেওঁলোকে স্বাধীন হ'ব লাগে, যদিও আনে সেই সিদ্ধান্তবোৰক ক্ষতিকাৰক বা অবিবেচক বুলি ধৰি লয়। তথাপিও মিলে পিতৃত্ববাদৰ বিপদৰ বিৰুদ্ধে সতৰ্ক কৰি কৈছে যে ই ব্যক্তিগত স্বায়ত্তশাসন বা স্বশাসনক ক্ষতিগ্ৰস্ত কৰে আৰু ই মানুহৰ এজেঞ্চি কমাই দিয়ে। গতিকে চমুকে আমি ক'ব পাৰোঁ যে মিলৰ যিখন অন লিবাৰ্টি নামৰ ৰচনা, সেই ৰচনাখন আচলতে এতিয়াও আগতেও আছিলে আৰু এতিয়াও ব্যক্তিগত স্বাধীনতা আৰু ৰাষ্ট্ৰৰ কৰ্তৃত্বৰ সীমা নিৰূপণৰ ক্ষেত্ৰত এখন মূল্যৱান গ্ৰন্থ। এই গ্ৰন্থৰ জৰিয়তে ব্যক্তিগত স্বাধীনতাৰ গুৰুত্ব আমি উপলব্ধি কৰিব পাৰোঁ আৰু লগতে ৰাষ্ট্ৰৰ কৰ্তৃত্বৰ সীমাও কিমানখিনিলৈকে নিৰ্ধাৰিত হৈ থকা উচিত সেই বিষয়ে আমি জ্ঞান লাভ কৰিব পাৰোঁ। ক্ষতিৰ বা অপকাৰৰ নীতি আৰু ব্যক্তিগত স্বশাসনৰ পোষকতাৰ ওপৰত ভিত্তি কৰি তেওঁৰ স্বাধীনতাৰ প্ৰতিৰক্ষাই মুক্ত চিন্তা আৰু কথা প্ৰকাশৰ স্বাধীনতা, গোপনীয়তাৰ অধিকাৰ, ব্যক্তিগত আচৰণ নিয়ন্ত্ৰণত চৰকাৰৰ ভূমিকা আদি বিষয়সমূহৰ ক্ষেত্ৰত বিভিন্ন বিতৰ্কৰ সূত্ৰপাত ঘটায়। সমাজসমূহে জটিল নৈতিক আৰু ৰাজনৈতিক প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকাৰ সময়তে মিলৰ এই ধাৰণাসমূহে ব্যক্তিগত স্বাধীনতাক মৌলিক মানৱ অধিকাৰ হিচাপে সুৰক্ষিত কৰাৰ গুৰুত্বৰ এক কালজয়ী অৱদান হিচাপে কাম কৰে। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। চমুকৈ আশা কৰোঁ তোমালোকে জন ষ্টুৱাৰ্ট মিলৰ অন লিবাৰ্টি ৰচনাখনৰ ওপৰত কিছু কথা বুজিবলৈ বা জানিবলৈ সক্ষম হৈছা। পিছৰ ভিডিঅ'টোত আলেকজেণ্ডাৰ কলণ্টাইৰ লেনিনৰ সমালোচনা সম্পৰ্কে আমি আলোচনা কৰিম। পিছৰ ভিডিঅ'টোত লগ পাম। ধন্যবাদ। যদি ভিডিঅ'টো শুনি ভাল পালা তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা।